শিৱসাগৰৰ জীয়ৰী এথলীট ৰিম্পী বৰগোহাঁইলৈ সন্মানীয় অৰ্জুন ভোগেশ্বৰ বৰুৱা বঁটা 2025 অহা 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা শংকৰদেৱ কলাক্ষেত্ৰত খেলুৱৈগৰাকীক প্ৰদান কৰা হ'ব এই বঁটা। উল্লেখ্য যে ৰিম্পীয়ে আমেৰিকাত হৈ যোৱা ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ মিট 2025ত তিনিবাৰকৈ সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি শিৱসাগৰৰ বকতাস্থিত বাসগৃহত খেলুৱৈগৰাকী উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই অঞ্চলবাসীয়ে চেপনৰ পৰা শোভাযাত্ৰা কৰি ৰিম্পী বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয়। বাৰ্মিংহামত ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ মিট 2015ত আমাৰ বকতা পুনিবিল গাঁৱৰ জীয়াৰী বকতাৰ গৌৰৱ, শিৱসাগৰবাসীৰ গৌৰৱ ৰিম্পী বুঢ়াগোহাঁয়ে তিনিটাকৈ সোণৰ পদক আজৰিবলৈ সক্ষম হৈছিলে। আমি বকতাবাসী হিচাপে, শিৱসাগৰবাসী হিচাপে, অসমবাসী হিচাপে খুবেই গৰ্বিত। আমি তাইক লৈ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ বকতা আৰু পুনিবিলবাসী ৰাইজৰ আতিথ্যত আৰু বকতাবাসী ৰাইজৰ সহযোগত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত আমি আজি এই ডামচা প্ৰেমানন্দ বুঢ়াগোহাঁই সমন্বয় ক্ষেত্ৰত ৰাজহুৱাকৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।